নমস্কাৰ। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি জানিবলৈ চেষ্টা কৰিম কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ESLM আমি কি ধৰণে ডাউনলোড কৰিব পাৰোঁ। গতিকে আমি দেৰি নকৰি আমি পোনপ্ৰথমে আমি গৈ পেলাই গুগলত আমি সাৰ্চ কৰিম KKHSOU.in আমি এই ধৰণে সাৰ্চ কৰিম। সাৰ্চ কৰাৰ পিছত আপোনালোকে এই ধৰণে দেখা পাব যেটো আমাৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ যেটো তেখেতৰ পেজ আছে আমি পেজটোলৈ আহিলো। অহাৰ পিছত এই ধৰণে আমি বিভিন্ন ধৰণৰ ফটো আমাক দেখা পাব, ফটোবোৰ দেখা পাব। তাৰ পাছত আপোনালোকে ইয়াৰ যিসমূহ তেখেতকে প্ৰগ্ৰাম অফাৰ কৰে PhD হওক, পোষ্ট গ্ৰেজুৱেট, বেচেলৰ ডিগ্ৰী, ডিপ্লোমা, চাৰ্টিফিকেট এইসমূহ আপোনালোকে দেখা পাব। তাৰ পিছতে তলত চাব আপোনালোকে একেবাৰে শেষৰ ফালে আপোনালোকে এই ৰঙা যেটো লিখা আছে তাত আপুনি দেখিব ই সাৰ্ভিস লিখা আছে। ই সাৰ্ভিসৰ ঠিক তলতে আপোনালোকে দেখা পাব ESLM বুলি লিখা আছে। এইটো ESLM টো আপোনালোকে ক্লিক কৰিব। ESLM ক্লিক কৰাৰ পিছতে এই ধৰণে ESLM ৰিসোৰ্স যিসমূহ আছে তেওঁলোকে দেখা পাব। আপোনালোকে এটা কথা সদায় মানে এইখিনিতে মানে গুৰুত্ব দিবলগীয়া কথাটো হ'ল NEP আপোনালোকে NEP ৰ ভিতৰত পৰিছে নে নন NEP ৰ ভিতৰত পৰিছে। যদি আপোনালোকে NEP অৰ্থাৎ নিউ এডুকেশ্যন পলিচি আণ্ডাৰত পৰিছে তেতিয়া আপোনালোকে NEP ত সোমাই ল'ব। NEP ত যিসমূহ আছে যেনেকুৱা বেচেলৰ ডিগ্ৰী, ডিপ্লোমা এণ্ড চাৰ্টিফিকেট, মাষ্টাৰ ডিগ্ৰী আছে আপোনালোকে পাব। আকৌ আপোনালোকে নন NEP টো তেনেকৈ ধৰণে পাব। এয়া নন NEP টো আপোনালোকে এই ধৰণে পাব। কিন্তু নন NEP ত গোটেই আপোনাৰ ফাৰ্ষ্ট সেমিষ্টাৰ, সেকেন্ড সেমিষ্টাৰ, থাৰ্ড সেমিষ্টাৰ, ফৰ্থ সেমিষ্টাৰ গোটেইখিনি আপলোড কৰা আছে। কিন্তু NEP টো যেহেতু নতুনকৈ আৰম্ভ হৈছে গতিকে ইয়াতে আপোনালোকে কেৱল মাত্ৰ দুটা সেমিষ্টাৰহে পাব। আমি বেচেলৰ ডিগ্ৰীটো আমি প্ৰথমতে আমি সোমাই ল'ম। এয়া দেখিছে বেচেলৰ ডিগ্ৰী এটা কি আছে মই প্ৰথমতে কৈছো কেৱল মাত্ৰ যেহেতু আমাৰ NEP টো আৰম্ভ হোৱা এবছৰ হৈছে গতিকে আপোনালোকে এইবাৰ এই জানুৱাৰী হয়তো আশে-পাশে হওক আপোনালোকে বা ডিসেম্বৰ শেষৰ ফালে ইয়াত থাৰ্ড সেমিষ্টাৰটো আপোনালোকে আহি যাব। গতিকে আমি ইয়াত NEP ৰ আমি ইয়াত ফাৰ্ষ্ট সেমিষ্টাৰটো আমি পাই যাম। এয়া দেখিছে ফাৰ্ষ্ট সেমিষ্টাৰৰ যিসমূহ ESLM আছে, বুকস আছে, মানে ই বুক আছে, সেইসমূহ আছে AEC আছে, DSC আছে, IDC আছে, SEC আছে, VSC আছে। তো এইবিলাকৰ ওপৰতো মই ভিডিঅ' ইতিমধ্যে বনাইছো, আপোনালোকে পাই যাব। AEC ৰ ওপৰত মানে কোৰ সাবজেক্ট তাৰ পিছত ইলেক্টিভ সাবজেক্ট এইবিলাকৰ ওপৰতো মই ইতিমধ্যে বনোৱা হৈছে, আপোনালোকে পাই যাব। তো এয়া AEC টো যদি মই ইয়াতে ডাউনলোড কৰিব বিচাৰিছে PDF টো আপোনালোকে ক্লিক কৰি দিব তেতিয়া আপোনালোকৰ ডাউনলোড হৈ গুচি যাব। এটো আমি দেখালো বেচেলৰ ডিগ্ৰীৰ ওপৰত। এতিয়া আছে আপোনালোকৰ ডিপ্লোমা এণ্ড চাৰ্টিফিকেট আছে, কোৰ্স আছে আপোনালোকে সেই ধৰণে আমি ক্লিক কৰিলে আপোনালোকে পাই যাব। এতিয়া আমি ধৰি লওক মাষ্টাৰ ডিগ্ৰীটো আমি চাম। MA প্ৰগ্ৰামখিনি আমি চাই ইয়া মাষ্টাৰ ডিগ্ৰী আমি ক্লিক কৰি দিলো। মাষ্টাৰ ডিগ্ৰী ক্লিক কৰি দিয়া ফাৰ্ষ্ট সেমিষ্টাৰ, সেকেন্ড সেমিষ্টাৰ আহিছে। তাত আমি ফাৰ্ষ্ট সেমিষ্টাৰ ক্লিক কৰি দিলো। ইয়াতো এই ধৰণে আছে AEC আছে, কোৰ সাবজেক্টখিনি আছে, VSC, DSC খিনি আছে, ইলেক্টিভ সাবজেক্টবোৰ আছে, এইবোৰ আছে। ইংলিছ ফৰ মিডিয়া, এসেনশিয়েল আছামিজ, ৰিসাৰ্চ মেথডলজি এই ধৰণৰ কিতাপবোৰ পাব। সো আপোনালোকে এই ধৰণে ক্লিক কৰি দিব। দিয়াৰ পিছতে PDF টো ৰঙা যেটো হৈ আছে ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়া আপোনালোকে ডাউনলোড কৰি পেলে আপোনালোকে যেতিয়ালৈকে কিতাপ নেপায় সেইসমূহ কিতাপৰ বাবে আপোনালোকে ESLM ৰ ওপৰত আপোনালোকে কিতাপবোৰ পাই যাব। গতিকে আজিৰ এই সৰু ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিলো ESLM বোৰ কি ধৰণে ডাউনলোড কৰিব পৰা যায়। এনেকুৱা ধৰণৰ ৰিলেটেড যিসমূহ ভিডিঅ' পাবলৈ আপোনালোকে আমাৰ যেটো ইউটিউব চেনেল ইডু কুৱেছ যেটো চেনেল আছে এই চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে আপোনালোকে লাইক আৰু কমেন্ট কৰিবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ।